নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। তৃতীয় চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তৃতীয় চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ নিযুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ADRৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা। 20 আৰু 27 অক্টোবৰত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। তৃতীয় বৰ্গত 7,500টা পদত হ'ব নিযুক্তি আৰু চতুৰ্থ বৰ্গত হ'ব 4,500টা পদত নিযুক্তি। আৰু লগতে অসম আৰক্ষীৰ নিযুক্তিক লৈও মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অহা 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰক্ষীৰ ইণ্টাৰভিউ। শাৰীৰিক পৰীক্ষাৰ দিন ঘোষণা মুখ্যমন্ত্ৰীৰ আৰু সকলোকে সাজু হোৱাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম আৰক্ষীৰ 6,434টা পদৰ বাবে আৰম্ভ হ'ব শাৰীৰিক পৰীক্ষা। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক এইদৰে কেইবাটাও বৃহৎ সুখবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, বিজেপিয়ে পাপ্পু বুলি কোৱা ৰাহুল গান্ধী এতিয়া প্ৰধানমন্ত্ৰীৰ দৌৰত। নিৰ্বাচনত পৰাজয়ৰ পিছত এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। দেশৰ 80% মুছলমানে একচেটিয়াভাৱে এইবাৰ ভোট দিছে ইণ্ডিয়া এলায়েন্সক। আৰু বিজেপিয়ে পাপ্পু বুলি কোৱা ৰাহুল গান্ধী এতিয়া প্ৰধানমন্ত্ৰীৰ দৌৰত। এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলৰ লগতে মন্তব্য কৰি কয় যে এইবাৰ সমগ্ৰ ভাৰততে ঢৌ আহিছিল ইণ্ডিয়া এলায়েন্সৰ। পৰাজয়ৰ পিছত এইদৰে মুখ খুলিছে মৌলানা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে লগতে কয় যে আমাৰ কিছুমান নেতাৰ ভুলৰ বাবে আমি ধুবুৰীত পৰাস্ত হৈছোঁ। লাগিলে আমি আমাৰ ভুলৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিম আৰু 2026ত 9 শক্তিৰে আগুৱাব AIUDF দল। এই মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বান বিভীষিকাৰ মাৰ নাযাওঁতেই ৰাজ্যবাসীক পুনৰ সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 4 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ 17খন জিলালৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বাক্সা, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে এলাৰ্ট। এই সতৰ্কতাৰ পিছতেই চিন্তিত হৈ পৰিছে বানাক্ৰান্ত লোকসকল, কিয়নো ধাৰাসাৰ বৰষুণে বিপদ মাতিব পাৰে বানাক্ৰান্তলৈ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত পুনৰ সেনা সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষত শ্বহীদ হৈছে 5জনকৈ সেনা জোৱান। জম্মু কাশ্মীৰৰ কঠুৱাত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনাত নিহতৰ সংখ্যা 5জনলৈ বৃদ্ধি পাইছে। এই আক্ৰমণত 4গৰাকী জোৱান থিতাতে নিহত হৈছিল যদিও হাস্পাতালত মৃত্যু হয় এগৰাকী সেনা জোৱানৰ। বাকী 5গৰাকী জোৱানৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। সেনাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই সদৰি কৰা তথ্য অনুসৰি প্ৰথমে সেনাৰ গাড়ীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ আৰু পিছত গ্ৰেনেড আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে। এই ঘটনাটোৰ সন্দৰ্ভত সেনাৰ উচ্চতম বিষয়াই জনোৱা অনুসৰি প্ৰথমে গুলী আৰু পিছত গ্ৰেনেড নিক্ষেপ কৰি সন্ত্ৰাসবাদীৰ দলটো কাষৰ ঘন অৰণ্যলৈ পলায়ন কৰে। কঠুৱা চহৰৰ পৰা প্ৰায় 150 কিলোমিটাৰ নিলগত
বদনতা জিলাত সংঘটিত হৈছিল এই ঘটনা। উল্লেখযোগ্য যে বিগত ৪৮ ঘণ্টাত এয়া সেনা সন্ত্ৰাসবাদীৰ মাজত দ্বিতীয়টো সংঘৰ্ষ। দেওবাৰে ৰাজৌৰীত সেনাৰ গুলীত নিহত হৈছিল ৬টাকৈ সন্ত্ৰাসবাদী। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। স্বৰ্গীয় যাদৱ চন্দ্ৰনাথ হোমিওপেথিক মেডিকেল কলেজৰ উপাধ্যক্ষৰ আত্মহত্যা। গুৱাহাটী মহানগৰীৰ অন্তৰ্গত স্বৰ্গীয় যাদৱ চন্দ্ৰনাথ হোমিওপেথিক মেডিকেল কলেজত সংঘটিত হৈছে এক শোকাবহ ঘটনা। চৰম সিদ্ধান্ত বাছি ল'লে মেডিকেল কলেজখনৰ উপাধ্যক্ষ ডাক্তৰ নাৰায়ণ দেৱনাথে। এই পৰ্যন্ত তেওঁৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। প্ৰাপ্ত তথ্য অনুসৰি নিশা আৱাসগৃহটোত অকলে আছিল ৫৭ বছৰীয়া দেৱনাথ। তেওঁৰ প্ৰকৃত ঘৰ আছিল লংকাৰ ডবকাত, কিন্তু বিগত এবছৰে এই আৱাসটোত বাস কৰি আছিল পৰিয়ালটো। ইফালে মাটি ক্ৰয় কৰি নগাঁৱত ঘৰ দুৱাৰ বনাইছিল দেৱনাথে। জানিব পৰা মতে পুৱা প্ৰায় ৬:৪৫ তেওঁক ডিঙিত চিপ লোৱা অৱস্থাত দেখে সমীপৰ ছাত্ৰী নিবাসৰ ছাত্ৰীসকলে, আৰু দণ্ডাধীশৰ উপস্থিতিত নমোৱা হয় মৃতদেহ। উল্লেখযোগ্য যে হোমিওপেথিক মেটেৰিয়া মেডিকেল বিভাগৰ অধ্যাপক তথা চিকিৎসক আছিল নাৰায়ণ দেৱনাথ। পৰৱৰ্তী খবৰ, আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি। ৰাজ্যত বানপানীত মৃতকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি। বৰ্তমানৰ বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ লগতে আন কেইবাটাও নদী। অসমে বিধ্বংসী বানৰ সৈতে যুঁজ অব্যাহত ৰখাৰ সময়তে ৰাজ্যখনৰ বৃহৎ নদীসমূহে বিপদসীমা অতিক্ৰম কৰি বৈ আছে। ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, বুঢ়াদিহিং, দিখৌ, দিচাং, কপিলী, শোণকোষ, বৰাক আৰু কুচিয়াৰা নদীৰ পাৰ ভাঙি ৰাজ্যৰ ২৭খন জিলাৰ প্ৰায় ১৮.৮ লাখ লোকক ক্ষতিগ্ৰস্ত কৰিছে। আৰু বিগত ২৪ ঘণ্টাত পানীৰ স্তৰ কিছু হ্ৰাস পোৱাৰ বিপৰীতে পৰিস্থিতি সংকটজনক হৈয়ে আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই নতুনকৈ ৬জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰাৰ পিছত বানত এই পৰ্যন্ত মুঠ মৃতকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি পালে। বানত মৃত্যুৰ বলি হোৱাৰ ভিতৰত ২ নাবালকো আছে। আৰু এই তালিকাত ধুবুৰী জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ৪,৭০,০০০ৰো অধিক লোক আক্ৰান্ত হৈছে ধুবুৰীত বানপানীত। কাছাৰ, বৰপেটা, গোলাঘাট আৰু দক্ষিণ চালমাৰা জিলাও ভয়াৱহ বানৰ সন্মুখীন হৈছে। ৰাজ্যৰ ৩,১৫০খনতকৈ অধিক গাঁও আৰু প্ৰায় ৫০,০০০ হেক্টৰ কৃষিভূমি বৰ্তমান বানপানীৰ তলত বা বানপানীত ডুব গৈছে। পৰৱৰ্তী খবৰ, ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ লগতে ৩০,০০০ টকাৰ জৰিমনা। ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ অপৰাধত মহম্মদ নুৰ আলী নামৰ এগৰাকী ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৩০,০০০ টকাৰ জৰিমনা বিহে। ধৰ্ষণ কাণ্ডটো সংঘটিত হৈছিল ২০১৫ চনৰ ২২ জুলাই তাৰিখে। ঘটনা অনুসৰি ওদালগুৰি জিলাৰ ৰৌতা বাগান গাঁৱৰ এগৰাকী যুৱতীয়ে সন্ধিয়া প্ৰায় ৬ মান বজাত দলগাঁৱৰ পৰা ৰৌতা চাৰিআলিলৈ অহাৰ উদ্দেশ্যে এখন মেজিক বাহনত উঠিছিল। কিন্তু বাহনখন আহি ঝাৰগাঁও পোৱাৰ সময়ত সকলো যাত্ৰী নামি যোৱাত বাহনখনত কেৱল যুৱতীগৰাকী যাত্ৰী হিচাপে আছিল। আৰু তেনে সময়ত বাহনৰ চালকগৰাকীয়ে বাহনখন ৰৌতাৰ সলনি অন্য পথেৰে নিয়ে। ইয়াৰ পাছত অপৰাধী নুৰ মহম্মদকে ধৰি কেইবাগৰাকীও লোকে যুৱতীগৰাকীক কোনো অচিনাক্ত স্থানত আবদ্ধ কৰি নিশা ধৰ্ষণ কৰে। ইয়াৰ পাছত যুৱতীগৰাকীক পুৱা মুকলি কৰি দিয়াত তাই সমীপৰ মানুহক ঘটনাটো অৱগত কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। উক্ত ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পিতৃয়ে ৰৌতা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত ৰৌতা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৪ ডি ধাৰাৰ অধীনত ৬৭/15 নম্বৰত এক গোচৰ ৰুজু হয়। গোচৰটো পৰৱৰ্তী সময়ত ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ঘটনা সন্দৰ্ভত একেটা ধাৰাৰ অধীনত ৫৯/২০১৮ নম্বৰত গোচৰ ৰুজু কৰা হয়। উক্ত গোচৰ সন্দৰ্ভত আদালতত চলা যুক্তিৰ অন্তত এহছান দেউৰীৰ আদালতে ৰৌতাৰ আমিনপাৰা গাঁৱৰ মহম্মদ নুৰ আলীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৩০,০০০ টকাৰ জৰিমনা বিহে। লগতে ঘটনাটোত জড়িত আন এগৰাকী অভিযুক্ত ৰৌতাৰ চিদাখোৱা গাঁৱৰ ছানাউল্লাহক এই গোচৰৰ পৰা ৰেহাই প্ৰদান কৰে।